নমস্কাৰ। আজি আলু পটল আৰু তিলৰ ভাজিখন কেনেকৈনো বনাওঁ আহকচোন চাওঁ। তিল বেছি নালাগে, এমুঠিমান ল'লে হ'ব। সেইখিনি আলু পটলৰ জোখত এইখিনি শুকানে ভাজি ল'লোঁ। তাৰপিছত মিক্সিত গুড়ি কৰি ল'ম। এয়া কাটি ল'লোঁ ধুনীয়াকৈ। ইয়াতে আপোনাৰ তেলত দিম জিৰা, গোটা জিৰা, ডালচেনি, তাৰপিছত নিমখ, জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু হালধি গুড়ি আৰু লগতে দুটা তেজপাত আৰু এইখিনি তিলখিনি ধুনীয়াকৈ মই মিক্সিত মাৰি গুড়ি কৰি ল'লোঁ। তেল দিলোঁ। তেলতে এতিয়া গোটা জিৰা, ডালচেনি আৰু তেজপাত দিলোঁ। এইখিনি বনোৱাৰ নিয়ম সকলোৱে জানেই আৰু তথাপিতো মই দেখুৱাইছোঁ আৰু মোৰ নিয়মটো মইনো কেনেকৈ বনাওঁ। পটল আলুখিনি দিলোঁ। এইখিনি অকণমান কম জুইতে এই মছলাখিনি দি কম জুইতে ঢাকি অলপ সময় সিজিব দিব লাগিব। সকলোৱে জানেই বনাবলৈ, তথাপিতো মই দেখুৱাইছোঁ আৰু মোৰ নিয়মটো। তিলখিনি দিলোঁ। তিলখিনি দি অলপ সময় ভাজি এই কাপটোৰে পূৰা একাপ পানী দি দিছোঁ মই। পানী দি এতিয়া কম জুইত অলপ সময় ভাজিবলৈ দিম। এয়া দেখিছে হৈ গ'ল ধুনীয়াকৈ। এবাৰ এনেকৈ খাই চাবচোন, খাবলৈ বহুত বেছি টেষ্ট হয়। ভাতৰ লগত যে আপুনি খাব আৰু এইখন আঙুলি চুপি চুপি খাব লাগিব, বহুত ধুনীয়া হয়। এনেকৈ ট্ৰাই কৰিবচোন এবাৰ। আজিলৈ আহিলোঁ, বাই।